ডাম্পাৰ দেখিলে ভয় লাগে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কিয় ভয় লাগে ডাম্পাৰ দেখিলে কিয়নো ডাম্পাৰ এক প্ৰকাৰ জমদূতৰ দৰে ধাৰাবাহিক পথ দুৰ্ঘটনাক লৈ এতিয়া মন্তব্য কৰিছে সভাপতি গৰাকীয়ে আৰু মন্তব্য কৰিছে হেসকল লোকলৈ আহ্বান জনাইছে ডাম্পাৰৰ চালক ডাম্পাৰৰ গৰাকী আৰু সাধাৰণ লোকসকল যিসকলে ৰাজপথত অন্যান্য বাহন চলাচল কৰে সেই সকললৈও কেতবোৰ আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে আমি সেই প্ৰতিবেদন আগবঢ়াইছো কিয় ভয় কৰে ভৱেশ কলিতাই ডাম্পাৰলৈ সকলোৰে বাবে এতিয়া ডাম্পাৰ হৈ পৰিছে জমদূত এক প্ৰকাৰ ডাম্পাৰ জমদূতৰ দৰে সৰু সৰু বাহনৰ বাবে অতি ভয়ংকৰ হৈ পৰিছে ডাম্পাৰসমূহ ডাম্পাৰৰ বাবে যেহেতু ৰাজ্যত বিভিন্ন পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইভাবে তেওঁ মন্তব্য কৰিছে ডাম্পাৰক নিয়ন্ত্ৰণ কৰাৰ অতি প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে ডাম্পাৰৰ বাবে ধাৰাবাহিক যি পথ দুৰ্ঘটনা সেই সন্দৰ্ভত ভৱেশ কলিতাই মন্তব্য কৰিছে ডাম্পাৰৰ মালিকসকলক বিশেষ আহ্বান জনাইছে ভৱেশ কলিতাই প্ৰতিগৰাকী ডাম্পাৰৰ মালিকক ডাম্পাৰৰ চালকক নাকি লগাবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনলৈ অনুৰোধ ডাম্পাৰৰ চালকক বিশেষ প্ৰশিক্ষণ দিয়াৰ বাবে আহ্বান জনাইছে এতিয়া ডাম্পাৰৰ মালিকক ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰিলেও ডাম্পাৰৰ একো লোকচান নহয় বৰঞ্চ ক্ষতি হয় সেই সৰু বাহনসমূহৰ গতিকে ডাম্পাৰ দেখিলে সাৱধানে বাহন চলাবলৈ আহ্বান জনাইছে প্ৰতিগৰাকী চালকক এই আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই আহ্বান জনাইছে সমগ্ৰ ৰাজ্যত এতিয়া পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু এই পথ দুৰ্ঘটনাসমূহৰ ভিতৰত দেখিবলৈ পোৱা যায় ডাম্পাৰৰ বাবে পথ দুৰ্ঘটনাৰ সংখ্যা অধিক বৃদ্ধি পাইছে আৰু ডাম্পাৰ যি দ্ৰুত বেগত চলাই চালকসকলৰ ডাম্পাৰ চালকৰ যি অটপালি সেই অটপালিৰ বাবে কিমান শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে কিমান শোকাবহ পথ দুৰ্ঘটনাত কিমান লোকে প্ৰাণ হেৰুৱাব লগা হৈছে সেই বিষয়টোক লৈ এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে মন্তব্য কৰিছে আৰু এই ডাম্পাৰসমূহ এতিয়া নাকি লগাবলৈ প্ৰশাসনে এছঅপি আনিছে নতুন নিয়ম আনিছে কিন্তু তাৰ পিছতো পৰিবহণ বিভাগে যেহেতু নাকি লগাবলৈ সক্ষম হোৱা নাই গতিকে এনে অৱস্থাত প্ৰশাসনে আৰু অধিক কঠোৰ হৈ ডাম্পাৰৰ এই সমস্যাটোক যাতে সকলো দূৰ কৰিবলৈ সক্ষম হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে এক প্ৰকাৰ অনুৰোধ জনাইছে ভৱেশ কলিতাই আৰু সমান্তৰালভাৱে সেইসকল ডাম্পাৰ মালিকক অনুৰোধ জনাইছে ডাম্পাৰ মালিকক আহ্বান জনাইছে যিসকল চালকে ডাম্পাৰ চলাই সেই চালকসকলক সুকীয়াকৈ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ডাম্পাৰ মালিকসকলে যাতে পথ দুৰ্ঘটনা সংঘটিত নহয় আৰু তেওঁলোকে যাতে এক নিয়ন্ত্ৰিত গতিবেগত যাতে তেওঁলোকে বাহন চলায় ডাম্পাৰ চলায় তাৰ পিছতে সেইসকল সাধাৰণ লোককো আহ্বান জনাইছে সাধাৰণ লোকে পথত যেতিয়া বাহন চলাই গৈ থাকে বা খোজকাঢ়ি গৈ থাকে পথাচাৰীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী লোককে ডাম্পাৰ দেখিলে সাৱধান হ'বলৈ কৈছে কিয়নো ডাম্পাৰৰ যি অটপালি সেই ডাম্পাৰ অটপালিৰ বাবে এতিয়া ভয় খায় প্ৰতিজন লোকে আৰু একেধৰণে ভয় খায় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীও আৰু এইভাবে ডাম্পাৰক লৈ এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আমি সেই ভাষ্য আছে ভাষ্য আগবঢ়াম আমিও এইটো মানে নিজে ভুক্তভোগী বিভিন্ন সময়ত বহুত গাড়ী এক্সিডেণ্ট হয় ডাম্পাৰৰ এক্সিডেণ্ট হ'লে ডাম্পাৰখনৰ একো লছ নহয় বহুত ওখ গাড়ীখন নাম্বাৰ 1 আমি সৰু সুৰা গাড়ীটো ভয়ে লাগে ডাম্পাৰ দেখা পালে মইতো জমদূত বুলিয়ে ভাবোঁ ডাম্পাৰ নহয় এখন জমদূতৰ নিচিনা আহে সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বানো জনাম যেন ডাম্পাৰ আহিলে অলপ সাৱধানে থাকে আৰু যিসকল ডাম্পাৰৰ মালিক মই মালিক পক্ষকে আহ্বান জনাওঁ আপোনালোকৰ অকণমান ড্ৰাইভাৰখিনিক বুজাওক কাউন্সিলিং কৰক অন্ততঃ যিখিনি জনবহুল এৰিয়া তাত অকণমান লিমিটেড স্পীডত গাড়ীখিনি চলালে আৰু ডাম্পাৰে বস্তু ক্ৰয়ো কৰিব মানে আদান প্ৰদানো কৰিব লাগিব বস্তু বাহিনী কঢ়িয়াবও লাগিব কিন্তু যেন ই মৃত্যুদূতলৈ ৰূপান্তৰ নহয় সেই ক্ষেত্ৰত চালকসকলকো আহ্বান জনাইছোঁ আৰু পৰিবহণ বিভাগে যেন এই কথাটো অকণমান গুৰুত্ব দি অন্ততঃ চালকসকলৰ অকণমান প্ৰশিক্ষণ বা স্পীড লিমিটেশ্যন বান্ধি দিয়ে নহ'লে ডাম্পাৰত স্পীড লিমিটেশ্যন দিব লাগিব 30 বা 40 এনেকুৱা তেতিয়া মই ভাবোঁ এই সমস্যাটোৰ সমাধান নিশ্চয় ওলাব চ' এইটো আমিও নিজে শুনক আমিও এইটো মানে নিজে ভুক্তভোগী বিভিন্ন সময়ত বহুত গাড়ী এক্সিডেণ্ট হয় ডাম্পাৰৰ এক্সিডেণ্ট হ'লে ডাম্পাৰখনৰ একো লছ নহয় বহুত ওখ গাড়ীখন নাম্বাৰ 1 আমি সৰু সুৰা গাড়ীটো ভয়ে লাগে ডাম্পাৰ দেখা পালে মইতো জমদূত বুলিয়ে ভাবোঁ ডাম্পাৰ নহয় এখন জমদূতৰ নিচিনা আহে সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বানো জনাম যেন ডাম্পাৰ আহিলে অলপ সাৱধানে থাকে আৰু যিসকল ডাম্পাৰৰ মালিক মই মালিক পক্ষকে আহ্বান জনাওঁ আপোনালোকৰ অকণমান ড্ৰাইভাৰখিনিক বুজাওক কাউন্সিলিং কৰক অন্ততঃ যিখিনি জনবহুল এৰিয়া তাত অকণমান লিমিটেড স্পীডত গাড়ীখিনি চলালে আৰু ডাম্পাৰে বস্তু ক্ৰয়ো কৰিব মানে আদান প্ৰদানো কৰিব লাগিব বস্তু বাহিনী কঢ়িয়াবও লাগিব কিন্তু যেন ই মৃত্যুদূতলৈ ৰূপান্তৰ নহয় সেই ক্ষেত্ৰত চালকসকলকো আহ্বান জনাইছোঁ
আৰু পৰিবহণ বিভাগে যেন এই কথাটো অকণমান গুৰুত্ব দি অন্ততঃ চালকসকলৰ অকণমান প্ৰশিক্ষণ বা স্পীড লিমিটেশ্যন বান্ধি দিয়ে, নহ'লে ডাম্পাৰত স্পীড লিমিটেশ্যন দিব লাগিব 30 বা 40 এনেকুৱা। তেতিয়া মই ভাবোঁ এই সমস্যাটোৰ সমাধান নিশ্চয় ওলাব। এইটো আমিও নিজে শুনক, আমিও এইটো মানে নিজে ভুক্তভোগী। বিভিন্ন সময়ত বহুত গাড়ী এক্সিডেণ্ট হয়, ডাম্পাৰৰ এক্সিডেণ্ট হ'লে ডাম্পাৰখনৰ একো লছ নহয়, বহুত ওখ গাড়ীখন নাম্বাৰ 1। আমি সৰু সুৰা গাড়ীটো ভয়ে লাগে ডাম্পাৰ দেখা পালে। মইতো জমদূত বুলিয়ে ভাবোঁ, ডাম্পাৰ নহয় এখন জমদূতৰ নিচিনা আহে। সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বানো জনাম যেন ডাম্পাৰ আহিলে অলপ সাৱধানে থাকে। আৰু যিসকল ডাম্পাৰৰ মালিক, মই মালিক পক্ষকে আহ্বান জনাওঁ, আপোনালোকৰ অকণমান ড্ৰাইভাৰখিনিক বুজাওক, কাউন্সিলিং কৰক। অন্ততঃ যিখিনি জনবহুল এৰিয়া তাত অকণমান লিমিটেড স্পীডত গাড়ীখিনি চলালে, আৰু ডাম্পাৰে বস্তু ক্ৰয়ো কৰিব, মানে আদান প্ৰদানো কৰিব লাগিব, বস্তু বাহিনী কঢ়িয়াবও লাগিব, কিন্তু যেন ই মৃত্যুদূতলৈ ৰূপান্তৰ নহয়, সেই ক্ষেত্ৰত চালকসকলকো আহ্বান জনাইছোঁ। আৰু পৰিবহণ বিভাগে যেন এই কথাটো অকণমান গুৰুত্ব দি অন্ততঃ চালকসকলৰ অকণমান প্ৰশিক্ষণ বা স্পীড লিমিটেশ্যন বান্ধি দিয়ে, নহ'লে ডাম্পাৰত স্পীড লিমিটেশ্যন দিব লাগিব 30 বা 40 এনেকুৱা। তেতিয়া মই ভাবোঁ এই সমস্যাটোৰ সমাধান নিশ্চয় ওলাব। এইটো আমিও নিজে শুনক, আমিও এইটো মানে নিজে ভুক্তভোগী। বিভিন্ন সময়ত বহুত গাড়ী এক্সিডেণ্ট হয়, ডাম্পাৰৰ এক্সিডেণ্ট হ'লে ডাম্পাৰখনৰ একো লছ নহয়, বহুত ওখ গাড়ীখন নাম্বাৰ 1। আমি সৰু সুৰা গাড়ীটো ভয়ে লাগে ডাম্পাৰ দেখা পালে। মইতো জমদূত বুলিয়ে ভাবোঁ, ডাম্পাৰ নহয় এখন জমদূতৰ নিচিনা আহে। সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বানো জনাম যেন ডাম্পাৰ আহিলে অলপ সাৱধানে থাকে। আৰু যিসকল ডাম্পাৰৰ মালিক, মই মালিক পক্ষকে আহ্বান জনাওঁ, আপোনালোকৰ অকণমান ড্ৰাইভাৰখিনিক বুজাওক, কাউন্সিলিং কৰক। অন্ততঃ যিখিনি জনবহুল এৰিয়া তাত অকণমান লিমিটেড স্পীডত গাড়ীখিনি চলালে, আৰু ডাম্পাৰে বস্তু ক্ৰয়ো কৰিব, মানে আদান প্ৰদানো কৰিব লাগিব, বস্তু বাহিনী কঢ়িয়াবও লাগিব, কিন্তু যেন ই মৃত্যুদূতলৈ ৰূপান্তৰ নহয়, সেই ক্ষেত্ৰত চালকসকলকো আহ্বান জনাইছোঁ। আৰু পৰিবহণ বিভাগে যেন এই কথাটো অকণমান গুৰুত্ব দি অন্ততঃ চালকসকলৰ অকণমান প্ৰশিক্ষণ বা স্পীড লিমিটেশ্যন বান্ধি দিয়ে, নহ'লে ডাম্পাৰত স্পীড লিমিটেশ্যন দিব লাগিব 30 বা 40 এনেকুৱা। তেতিয়া মই ভাবোঁ এই সমস্যাটোৰ সমাধান নিশ্চয় ওলাব। এইটো আমিও নিজে শুনক, আমিও এইটো মানে নিজে ভুক্তভোগী। বিভিন্ন সময়ত বহুত গাড়ী এক্সিডেণ্ট হয়, ডাম্পাৰৰ এক্সিডেণ্ট হ'লে ডাম্পাৰখনৰ একো লছ নহয়, বহুত ওখ গাড়ীখন নাম্বাৰ 1। আমি সৰু সুৰা গাড়ীটো ভয়ে লাগে ডাম্পাৰ দেখা পালে। মইতো জমদূত বুলিয়ে ভাবোঁ, ডাম্পাৰ নহয় এখন জমদূতৰ নিচিনা আহে। সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বানো জনাম যেন ডাম্পাৰ আহিলে অলপ সাৱধানে থাকে। আৰু যিসকল ডাম্পাৰৰ মালিক, মই মালিক পক্ষকে আহ্বান জনাওঁ, আপোনালোকৰ অকণমান ড্ৰাইভাৰখিনিক বুজাওক, কাউন্সিলিং কৰক। অন্ততঃ যিখিনি জনবহুল এৰিয়া তাত অকণমান লিমিটেড স্পীডত গাড়ীখিনি চলালে, আৰু ডাম্পাৰে বস্তু ক্ৰয়ো কৰিব, মানে আদান প্ৰদানো কৰিব লাগিব, বস্তু বাহিনী কঢ়িয়াবও লাগিব, কিন্তু যেন ই মৃত্যুদূতলৈ ৰূপান্তৰ নহয়, সেই ক্ষেত্ৰত চালকসকলকো আহ্বান জনাইছোঁ। আৰু পৰিবহণ বিভাগে যেন এই কথাটো অকণমান গুৰুত্ব দি অন্ততঃ চালকসকলৰ অকণমান প্ৰশিক্ষণ বা স্পীড লিমিটেশ্যন বান্ধি দিয়ে, নহ'লে ডাম্পাৰত স্পীড লিমিটেশ্যন দিব লাগিব 30 বা 40 এনেকুৱা। তেতিয়া মই ভাবোঁ এই সমস্যাটোৰ সমাধান